নগাঁও জিলাৰ কচুৱাৰ প্ৰথম প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত অঞ্চলটোত শোকৰ চাপ পৰিছে। মঙলবাৰৰ ৰাতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে প্ৰশাসনিক বিষয়াগৰাকীয়ে। উল্লেখ্য যে কচুৱা গেৰজাই বামৰ ক্ষিতিজ দেৱনাথৰ পুত্ৰ দুলাল দেৱনাথে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কামপুৰ কেন্দ্ৰৰ ভিতৰতে প্ৰথম হৈ উত্তীৰ্ণ হৈছিল। কটন কলেজৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পিছত প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ হাইলাকান্দিৰ আলগাপুৰৰ চক্ৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। প্ৰয়াত দেৱনাথে ডবকা, কামপুৰ, বোকাখাত, মাজুলী, গহপুৰত চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত বৰপেটা আৰু মানকাছাৰত অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতে মানকাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মৃত্যুৰ সময়লৈকে সচিবালয়ত শক্তি বিভাগত যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত দেৱনাথৰ মৃতদেহ নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায়। এই সম্পৰ্কত গেৰজাই পাম শংকৰদেৱ বিদ্যা নিকেতনত এখন শোক সভাৰো আয়োজন কৰে। তেখেতৰ মৃত্যুত শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে কচুৱাৰ বিভিন্ন ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনে। হয়, বৰ দুখৰ কথা। আমাৰ নগাঁও জিলাৰ কচুৱা অঞ্চলৰ গেৰজেপাম গাঁৱৰ এখেত গৌৰৱ আছিলে আমাৰ কাৰণে। এখেত যথেষ্ট নম্ৰ, ভদ্ৰ আৰু কঠোৰ পৰিশ্ৰম কৰা এজন ছাত্ৰ আছিলে। 1987 চনতে এখেতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে। তেতিয়া কামপুৰ, দক্ষিণ কামপুৰ কামপুৰ আৰু সেই সময়তে তেখেতে সেই চেণ্টাৰখনৰে মানে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তেখেতে হাই ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছিলে, তাৰপিছত BHC কৰিছিলে, তাৰপিছত তেখেতে MHC কৰিছিলে, এগ্ৰি MHC। তাৰপিছত তেখেতে পৰৱৰ্তী পৰ্যায়ত SCS বিষয়া হ'বলৈ সক্ষম হৈছিলে। তেখেতৰ প্ৰথম পষ্টিং হৈছিলে বৰাকবেলিত চাৰ্কুল অফিচাৰ হিচাপে। তাৰপিছত তেখেতে বিভিন্ন জিলাত যেনে মাজুলীত চাৰ্কুল অফিচাৰ আছিলে, গোলাঘাটত চাৰ্কুল অফিচাৰ আছিলে, তাৰপিছত চাৰ্কুল অফিচাৰ কামপুৰ ৰেভিনিউ চাৰ্কুলত চাৰ্কুল অফিচাৰ আছিলে। তাৰপিছত ADC লৈ প্ৰমোশ্যন হৈ পেলাই নগাঁও ডিষ্ট্ৰিক্টত নগাঁও কোৰ্টত ADC হিচাপে চাকৰি নিৰ্বাহ কৰিছিলে। তাৰপিছত তেখেতে শেষত গৈ আমাৰ শক্তি বিভাগ যি অসম চৰকাৰৰ শক্তি বিভাগ, তাৰ জইণ্ট ছেক্ৰেটাৰী হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছিলে। যোৱা দুদিন আগতে মানে 8 তাৰিখে জানুৱাৰী, চলিত বছৰৰ জানুৱাৰী মাহৰ 8 তাৰিখে হঠাৎ তেখেতৰ হৃদক্ৰিয়া বন্ধ হৈ যায়। লগে লগে গুৱাহাটীত হেল্থ চিটি হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হয়। বৰ দুখৰ সৈতে ক'ব লগা হৈছে, যোৱা নিশা ৰাতি 10:30 তেখেতে অন্তিম নিশ্বাস ত্যাগ কৰে। আৰু আজি এই খবৰে আমাৰ এই কচুৱা অঞ্চলত তথা গেৰজেপামবাসী ৰাইজৰ অন্তৰত খুব দুখিত হৈছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।